হে গাইজ থাম্বনেল আৰু টাইটেল চাই চাগে আপোনালোকে গম পালেই আজিৰ ভিডিঅ'টো কিহৰ ওপৰত মানে জন্মৰ পৰা প্ৰথমবাৰৰ বাবে ইমান বছৰৰ মূৰত নিজৰ পুৰণা গাঁওখনলৈ যাম যিহেতু মানে ৰাতিপুৱাৰ পৰা নিজে মানে আজি বহুত এক্সাইটেড হৈ আছোঁ মানে নিজৰ পুৰণা গাঁওখন চাবলৈ কি কথা কেনেকুৱা মানে ক'ত আছেনো আপোনালোকো চাই থাকক মানে যদিহে আপোনালোকে ভিডিঅ'সমূহ নতুনকৈ চাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ আগত পাই থাকে আৰু আপোনালোকে এই ভিডিঅ'সমূহ চাই মনোৰঞ্জন পায় নে কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাব যদিহে ভাল পায় তেতিয়াহ'লে আমাকো কমেণ্টত জনাই ছাবস্ক্ৰাইবটো কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব যাত্ৰা আৰম্ভ কৰিয়ে দিলোঁ যিহেতু আপোনালোকে দেখিছে আমি অলপ পিছতে গৈ পামগৈ মহিমাবাৰী মানে ৰজাবাৰী পাৰ হৈ মহিমাবাৰী পাই এখন বাগানখন দেখিছেনে আপোনালোকে কি ধুনীয়া ভিউ মানে আপোনালোকক কি ক'ম ফাইনেলি পাই গ'লোহি আমি মহিমাবাৰী তেল ডিপু যিহেতু গাড়ীত তেলো কম হৈ আছে সেয়ে আমি ভাবিলোঁ তেল ভৰাই লওঁ এয়া যে আপোনালোকে দেখিছে সেয়া হ'ল দেওঘৰীয়াৰ গেট মানে দেউৰ নামঘৰৰ গেট এয়া আকৌ কমলাবাৰী সত্ৰৰ গেটখন মানে মাজুলী কমলাবাৰী সত্ৰৰ নহয় দেই গাইছ এয়া আকৌ বিজুলীজান গোবিন্দপুৰ চাহ বাগিচা দেই গাইছে আপোনালোকে যিসকলে তিতাবৰৰ পৰা আপ ডাউন কৰি থাকে সেইসকলে জানেই কাছজান পাৰ হৈ আৰু অলপ পিছতে এতিয়া আমি পামগৈ তিতাবৰ বৰ্তমান আমি পাইছোঁহি তিতাবৰ এয়া তিতাবৰ টাউন যিহেতু আজি ছেকেণ্ড ছেটাৰডে আৰু কালি 15 আগষ্ট আছিলে বাবে ইমান ভিৰ ভাৰ নাই বৰ্তমান আমি ৰেল গেট পাৰ হৈ গৈ আছোঁ পামগৈ ধলি গাইছ আমি যিমান দূৰ আহিলোঁ ন তাৰ পৰাও এতিয়াও 2 ঘণ্টামানৰ বাট আছে মানে আৰু 1 ঘণ্টামান লাগিব আৰু মানে মুঠ 2 ঘণ্টা আমি যোন স্থানলৈ গৈ আছোঁ সেই স্থানত উপস্থিত হ'বলৈ বৰ্তমান আমি ধলি পাইছোঁহি আৰু দেই গাইছ আমি বৰ্তমান তিতাবৰ পাৰ হৈ ৰঙাজান পাইছোঁহি আৰু আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকক একেৰাহে 2 ঘণ্টামান সময় বহি টিকা গৈছে আৰু ফাইনেলি এয়া চেঁচামুখৰ সত্ৰ আপোনালোকে যদি চেঁচামুখ সত্ৰলৈ যাব বিচাৰে তেন্তে এইফালৰ পৰাই যাব পাৰিব ইমান দেৰি কষ্টৰ মূৰত এতিয়া বৰ্তমান পাই গ'লোহি আমি য'লৈ আহিছিলোঁ মানে আমাৰ আজু ককা আইতাহঁতৰ দিনৰ গাঁওখনলৈ এইখনে দেই গাইছ দেখিছেনে কি সুন্দৰ পৰিৱেশ চৌদিশে সেউজীয়া এয়া আকৌ হালোৱা গাঁও স্কুল আৰু নামঘৰ দেই গাইছ এয়া আকৌ আমাৰ জেঠাই বোলে সোমাই যায় ফাইনেলি আমি যে কৈছিলোঁ আপোনালোকক যোৱাৰ ঘৰলৈ গৈ আছোঁ মানে যিজনক ট্ৰাকে মহতিয়াই আনিছিলে আপোনালোকক যোৱাটো ভিডিঅ'ত কৈছিলোঁ বাৰু যিসকলে চোৱা নাই ভিডিঅ'টো এবাৰ গৈ পেলাই তলত ডিছক্ৰিপশ্যনত লিংক থাকিব আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাব পাৰে কিন্তু আমাৰ পুৰণা ঘৰটো মানে আৰু অলপ আগলৈ আছে কিন্তু আপোনালোকক ঘৰুৱা কিছুমান প্ৰব্লেমৰ বাবে সেই ঘৰটো দেখাব নোৱাৰোঁ বাৰু মানে কি ক'ব গাইছে এয়া আকৌ আমাৰ বৰ্তাহঁতৰ ককায়েকৰ ঘৰ দেই এয়া বৰ্তা বহি আছে মানে এই মানে যিজন মানুহজন ঢুকালে যে সেইজনৰ বিষয়ে কৈ আছে মানে কেনেকৈ কি হ'ল এয়া লাষ্টত জেঠাই সোমাই যাবি বুলি কৈছিলে ঘূৰি আহোঁতে আমি জেঠাইহঁতৰ ঘৰত সোমাই ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি